আমি স্থানীয় যিসকল ছাত্ৰ ছাত্ৰী আছে, স্থানীয় সচেতন যুৱক আছে, আমি প্ৰত্যেকজনৰ মন্তব্য ইতিমধ্যে শুনাইছোঁ আৰু এনেদৰে প্ৰতিদিনে পাৰাপাৰ হ'বলগীয়া হৈছে। আমি এইফালে দৃশ্যটো পুনৰবাৰ দেখাবলৈ অনুৰোধ কৰিছোঁ। এনেধৰণে প্ৰতিদিনে পাৰাপাৰ হৈ আছে, যিহেতু মই আগতে উল্লেখ কৰিছোঁ কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নাই আৰু যন্ত্ৰচালিত নাও যদিও কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ এনেকৈ চলি আছে আৰু ভৰ বাৰিষাৰ কালত যেতিয়া নদীখন ভৰ্তি হৈ পৰে তেতিয়া বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়, লগতে নাও দুৰ্ঘটনা হোৱা বুলি ইতিমধ্যে উল্লেখ কৰিছে কেইবাজনে। আৰু এনেকৈ জীৱনটো হাতৰ মুঠিত লৈ বিপদসংকুলভাৱে প্ৰতিদিনে পাৰাপাৰ হ'বলগীয়া হৈছে কণ ছাত্ৰ ছাত্ৰীৰ লগতে যিসকল স্থানীয় ব্যক্তি আছে তেওঁলোকে আৰু বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিহেতু এই অঞ্চলখন কৃষি প্ৰধান অঞ্চল আৰু এই কৃষি প্ৰধান অঞ্চলত এনেধৰণে প্ৰতিদিনে পাৰাপাৰ হৈ থকা পৰিলক্ষিত হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকল। আৰু উন্নত যাতায়াত ব্যৱস্থা নথকাৰ কাৰণে ভাল বজাৰ ব্যৱস্থা হোৱা নাই আৰু ভাল বজাৰ ব্যৱস্থা নোহোৱাৰ কাৰণে এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ কৃষকসকলে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। সেইকাৰণে স্থানীয় ৰাইজসকলে অনুৰোধ জনাইছে যে যাতে ইয়াতে এখন কাঠৰ দলংশালা নিৰ্মাণ কৰি দি বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজৰ যাতে চলাচলৰ সুচল ব্যৱস্থা কৰে তাৰ বাবে অনুৰোধ জনাইছে চৰকাৰক। এই ক্ষেত্ৰত আৰু এজন স্থানীয় যুৱক আছে আৰু সেই যুৱকজনৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। তেখেতে যিহেতু ইয়াৰে স্থানীয় হয়, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে প্ৰতিদিনে সেই ক্ষেত্ৰত তেখেতৰ পৰা বিতংভাৱে জনাৰ কাৰণে চেষ্টা কৰিম। কওকচোন কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰতিদিনে আমি সাধাৰণতে এই নৈপৰীয়া ৰাইজ হয়, ইয়াৰ স্থানীয় বাসিন্দা। আমাৰ দুয়োপাৰে অসংখ্য ছাত্ৰ ছাত্ৰী আছে, যিহেতু নদীৰ দক্ষিণ পাৰত কোনো স্কুল কম আছে। এইটো মাত্ৰাখোলা হয়, দুটাই মাত্ৰাখোলা বালাৰচৰ যিটো হাই স্কুল এম ই স্কুল গোটেইখিনি ছাত্ৰ ছাত্ৰী কীৰ্তনপাৰালৈকে যি অহা যোৱা কৰিব লগা হয় স্কুলত। ইফালৰ পৰা বাৰিষাৰ দিনত প্ৰচুৰ অসুবিধা হয়, বিশেষ কৰি সৰু যি টুলুঙা নাও দেখা গৈছে এই নাওদি পাৰাপাৰ হ'ব লাগে। এই ক্ষেত্ৰত মই বহুত আশাবাদী আছিলোঁ, যিহেতু বৰ্তমানৰ বিধায়কজন তেখেতে এজন PWD ইঞ্জিনিয়াৰ আছিল, বিভাগীয় ইঞ্জিনিয়াৰ হিচাপত তেখেতে কাম কৰিব বুলি বহুত আশা কৰিছিলোঁ। কিন্তু তেখেতে নিজকে কৰ্মগুৰু বুলি জহাই ফুৰে আৰু তেখেতৰ এচাম চালা চমতা যি ৰাখিছে তেখেত বহুত কাম কৰিছে বুলি কৈ থাকি, কিন্তু সাধাৰণতে তেখেত একো কাম কৰিব পৰা নাই। গোটেই কামখিনি ইয়াৰ পূৰ্বৰ বিধায়ক আছিল আব্দুল হাই নাগৰী, তেখেতে তেখেতে এই উত্থাপন কৰা আছিল, গোটেই কামখিনি ধৰিছিল। আৰু এই বাতেন ইঞ্জিনিয়াৰৰ তেখেতৰ কাৰ্যকালতে কামখিনি সম্পূৰ্ণ হ'ল। আৰু তেখেতে যিহেতু ডাঙৰ ডাঙৰ কাম একো কৰিব পৰা নাই, সেইকাৰণে পঞ্চায়তৰ যি 14-15 ফাইনেন্সে আদি কৰি অংগনবাদীৰ যি উদ্বোধনী এইবোৰ কৰি গোটেই দিনটো অতিবাহিত কৰি আছে আৰু নিজকে ডাঙৰ কৰ্মবীৰ বুলি জহাই ফুৰি আছে। আপোনালোকে এই মাত্ৰাখোলা বাৰঘাটত কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে? নাই, এইটোত আমি সদায় অসুবিধা হৈ আছোঁ। ইয়াৰ যোৱা বছৰ এজন বাইক লৈ পৰি গৈছিল আৰু ভাগ্য ভাল নৈপৰীয়া মানুহ গোটেইখিনি সাঁতুৰিব জানে, সেইকাৰণে কোনো হতাহতৰ খবৰ এতিয়ালৈকে হোৱা নাই। কিন্তু সদায় প্ৰত্যেকে বাইকৰ মাঠঘাট ভাঙি আছে, দুখ পাই আছে আৰু তাৰ ভিতৰত বিভিন্ন টাইমৰ অপচয় হৈ আছে। ৰোগী আজি যিহেতু পৰীক্ষা, এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল পাৰাপাৰ হৈ আছে, কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নাই নাওখনত, কি ক'ব? নাই, এইটো আপোনাৰ নাওখনত যিটো সুৰক্ষা ব্যৱস্থা এইটো কমপ্লিট জিলা প্ৰশাসনে জানিব লাগিছিল। বঙাইগাঁও জিলাৰ মানা নদীত কিমানখন পাৰঘাট আছে, গোটেই পাৰঘাটবিলাকক যি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যি গাইডলাইন আছে, গাইডলাইন ফ'ল' কৰা নাই। মই জিলা প্ৰশাসনক আহ্বান জনাওঁ, আপোনালোকে অতি সোনকালে যিমানখিনি নাও আছে নাও যাতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যি বিধি আছে বিধিখিনি লাগু কৰিব লাগে। লগতে ইয়াতে লাইফ জেকেট, তাৰপিছত ৰিং, গোটেইখিনি টিউব গোটেইখিনি ব্যৱস্থা কৰি দিব লাগে। এইটো আচলতে চৰকাৰীভাৱে ডাক হয় নে ব্যক্তিগতভাৱে চলি আছে? নাই, এইটো ব্যক্তিগতভাৱে চলি আছে। ইয়াৰ কাষৰ যি আছে 1 কিলোমিটাৰ দক্ষিণ সেইটো চৰকাৰী হয়। এইখন টেণ্ডাৰ হোৱা নাই বুলি মই জানো, কিন্তু বাকী বিভাগে কিমানখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পাৰাপাৰ হ'বলগীয়া হয়? কমচে কম 15-20খন বিদ্যালয় আছে দুয়োফালে। প্ৰতিদিনে কিমান যাত্ৰী পাৰাপাৰ হয়? ভালেখিনি, কমচে কম 8-10 হাজাৰ মানুহ ডেইলি পাৰাপাৰ হ'ব লাগে এই নাৱেদি। আজি যিহেতু শুক্ৰবাৰ, স্থানীয় এটা ডাঙৰ বজাৰ আছে, এই ক্ষেত্ৰত সৰু সৰু ব্যৱসায়ীসকলে কেনেকুৱা ধৰণৰ অসুবিধা হয়? নাই, সৰু সৰু ব্যৱসায়ীবিলাকত কি আপোনাৰ শুক্ৰবাৰ যি লাংলা বজাৰ আছে বৰপেটা জিলা আমাৰ ওচৰৰে, এইফালে চিধা যাওঁতে আপোনাৰ মাত্ৰ 6-8 কিলোমিটাৰ। কিন্তু আমি যেতিয়া সময়ৰ অপচয় বচাবৰ কাৰণে বা বিভিন্ন সময়ত তেতিয়া নদীত পানী কম আছে, যেতিয়া ভৰ বাৰিষা হয় তেতিয়া আমি এই গোলাপাৰা দ্বিতীয় খণ্ড বা প্ৰথম খণ্ড তৃতীয় খণ্ড যিটো মানা ব্ৰিজ আছে, এই ব্ৰিজ দি ঘূৰি 12 কিলোমিটাৰ ঘূৰিব লগা হয়। এইটো পাৰাপাৰ হ'ব নোৱাৰোঁ। মই জিলা প্ৰশাসনক দাবী জনাওঁ, ইয়াতে অতি সোনকালে এখন দলং হ'ব লাগে আৰু পকী দলং নিৰ্মাণ কৰি দিব লাগে এই অঞ্চলৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।